মিলন হাইস্কুল পানীগাঁৱত অভিনন্দন অনুষ্ঠান মানৱ সম্পদ গঢ় দিয়াৰ প্ৰতিশ্ৰুতিৰে বিগত গণোৎসৱত এ গ্ৰেড প্ৰাপ্ত মিলন হাইস্কুল পানীগাঁৱত বৃহস্পতিবাৰে 2023-2024 বৰ্ষৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰ হাৰেৰে জিলিকি উঠা মিলন হাইস্কুল পানীগাঁৱৰ সমূহ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। লগতে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা তথা শুভকাংক্ষীলৈ অভিনন্দন জ্ঞাপন কৰা হয়। ষ্টাৰ মাৰ্ক 2জন আৰু বহু কেইগৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক অমূল্য কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক সুভাষ দেৱনাথ, শিক্ষাবিদ ধীৰেশ্বৰ শৰ্মা, মিলন হাইস্কুল পানীগাঁৱৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানত শিক্ষয়িত্ৰী দীপিকা ভৰালী আৰু উত্তম বৰ্মনৰ গীতে মুগ্ধ কৰে। সভাপতিত্ব কৰে ৰাতুল শৰ্মাই। আজি আমাৰ মিলন হাইস্কুল পানীগাঁৱৰ ইতিহাসত এটা খুবেই এটা আনন্দৰ দিন। আগতে মিলন হাইস্কুল পানীগাঁৱত ৰিজাল্ট ভাল হৈছিল, আমাৰ ফলাফল বহুত উন্নত, আমাৰ প্ৰতিবাৰে বহুত ফলাফল উন্নত হৈছে। কিন্তু এইবাৰ গোটেইকেইজন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু তৃতীয় বিভাগ নাই। আমাৰ 21জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 2জনে ষ্টাৰ পাইছে আৰু বহুতো সংখ্যকে লেটাৰ পাবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে আমি এই বেটছৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনোৱাৰ কাৰণে আৰু ভৱিষ্যত আমাৰ যিখন পৰীক্ষাৰ্থী, আমাৰ অহাবাৰৰ যিটো পৰীক্ষাৰ্থী আছে সেই দলটোক উৎসাহিত কৰাৰ কাৰণে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু আমি খুবেই আনন্দিত। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট। মিলন হাইস্কুল পানীগাঁৱত অভিনন্দন অনুষ্ঠান মানৱ সম্পদ গঢ় দিয়াৰ প্ৰতিশ্ৰুতিৰে বিগত গণোৎসৱত এ গ্ৰেড প্ৰাপ্ত মিলন হাইস্কুল পানীগাঁৱত বৃহস্পতিবাৰে 2023-2024 বৰ্ষৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰ হাৰেৰে জিলিকি উঠা মিলন হাইস্কুল পানীগাঁৱৰ সমূহ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। লগতে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা তথা শুভকাংক্ষীলৈ অভিনন্দন জ্ঞাপন কৰা হয়। ষ্টাৰ মাৰ্ক 2জন আৰু বহু কেইগৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক অমূল্য কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক সুভাষ দেৱনাথ, শিক্ষাবিদ ধীৰেশ্বৰ শৰ্মা, মিলন হাইস্কুল পানীগাঁৱৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানত শিক্ষয়িত্ৰী দীপিকা ভৰালী আৰু উত্তম বৰ্মনৰ গীতে মুগ্ধ কৰে। সভাপতিত্ব কৰে ৰাতুল শৰ্মাই। আজি আমাৰ মিলন হাইস্কুল পানীগাঁৱৰ ইতিহাসত এটা খুবেই এটা আনন্দৰ দিন। আগতে মিলন হাইস্কুল পানীগাঁৱত ৰিজাল্ট ভাল হৈছিল, আমাৰ ফলাফল বহুত উন্নত, আমাৰ প্ৰতিবাৰে বহুত ফলাফল উন্নত হৈছে। কিন্তু এইবাৰ গোটেইকেইজন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু তৃতীয় বিভাগ নাই। আমাৰ 21জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 2জনে ষ্টাৰ পাইছে আৰু বহুতো সংখ্যকে লেটাৰ পাবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে আমি এই বেটছৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনোৱাৰ কাৰণে আৰু ভৱিষ্যত আমাৰ যিখন পৰীক্ষাৰ্থী, আমাৰ অহাবাৰৰ যিটো পৰীক্ষাৰ্থী আছে সেই দলটোক উৎসাহিত কৰাৰ কাৰণে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু আমি খুবেই আনন্দিত। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট।